এইটো ভিডিওত আলোচনা কৰিম বিত্ত এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে এ টু জেড এইটো ভিডিওত আলোচনা কৰিম মই তোমালোকক এইটো ভিডিওত যিকেটা কোৱেশ্চন দেখুৱাই দিম হেকেটা কোৱেশ্চনৰ ভিতৰত তোমালোক মেট্ৰিকত 100% শিওৰ কমন পাবা যদি নোপোৱা মোক কমেন্ট কৰি কবা যেটো কবা হেতুই মই মানি লম মই বাৰে বাৰে কৈছো মই এইটো ভিডিওত বিত্ত চেপ্টাৰটোৰ পৰা যিকেটা কোৱেশ্চন দেখুৱাই দিম হেকেটা কোৱেশ্চন তোমালোক ভালকৈ পঢ়ি যাবা হেকেটা কোৱেশ্চনৰ ভিতৰত তোমালোক মেট্ৰিকত 100% শিওৰ কমন পাবা এতিয়া আমি চাই লও বিত্ত এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে প্ৰথমতে তোমালোক উলিয়াই লোৱা 252 নং পৃষ্ঠা 252 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক উপপাদ্য 10.1 এটো উপপাদ্য মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে এটো উপপাদ্য তোমালোক ভালকৈ শিকি যাবা যদি নোৱাৰা মোক কমেন্ট কৰি কবা স্যাৰ মই উপপাদ্য 10.1 এটো উপপাদ্য নোৱাৰো আপুনি শিকাই দিয়ক মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম এতিয়া আমি চাম অনুশীলনীৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে অনুশীলনী 10.1 1 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট 1 নং কোৱেশ্চনটো এমসিকিউ টাইপ কোৱেশ্চন আহিব মই লিখি থৈ দিছো নেক্সট চাবা 2 নং কোৱেশ্চনৰ 1 আৰু 2 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এই দুটা কোৱেশ্চন তোমালোক ভালকৈ শিকি যাবা এমসিকিউ টাইপ কোৱেশ্চন আহিব নেক্সট চাবা তোমালোক 253 নং পৃষ্ঠাৰ 3 4 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা 3 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে নেক্সট তোমালোক চাবা উপপাদ্য 10.2 এটো উপপাদ্য মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে এটো উপপাদ্য তোমালোক ভালকৈ শিকি যাবা নেক্সট চাবা তোমালোক উদাহৰণ 1 এটো উদাহৰণ মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে এটো উদাহৰণ তোমালোক ভালকৈ শিকি যাবা উদাহৰণ 2 এটো উদাহৰণ ইম্পৰ্টেন্ট নাই এইবাৰৰ কাৰণে কিয়নো যোৱা বছৰ আহিছিল নেক্সট তোমালোক চাবা উদাহৰণ 3 এটো উদাহৰণ মোস্ট ইম্পৰ্টেন্ট এটো উদাহৰণ এমসিকিউ টাইপ কোৱেশ্চন আহিব তোমালোক ভালকৈ শিকি যাবা মই লিখিয়া থৈ দিছো এমসিকিউ উদাহৰণ 3 এটো উদাহৰণ এমসিকিউ টাইপ কোৱেশ্চন আহিব তোমালোক ভালকৈ শিকি যাবা এতিয়া আমি চাম অনুশীলনী 10.2 এটো অনুশীলনীৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে এতিয়া আমি চাম 1 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট 2 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট তোমালোক ভালকৈ শিকি যাবা 3 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে মানে 1 2 3 এই তিনিটা কোৱেশ্চন তোমালোক ভালকৈ শিকি যাবা এই তিনিটা কোৱেশ্চন এমসিকিউ টাইপ আহিব 100% শিওৰ এই তিনিটা কোৱেশ্চনৰ পৰা এটা কোৱেশ্চন আহিবই নেক্সট চাবা তোমালোক 4 আৰু 5 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে 4 আৰু 5 এই দুটা কোৱেশ্চন তোমালোক ভালকৈ শিকি যাবা যদি নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম এতিয়া তোমালোক উলিয়াই লোৱা 258 নং পৃষ্ঠা 258 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক 9 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট 10 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট 11 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক 13 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে তোমালোক ভালকৈ শিকি যাবা 10 আৰু 13 এই দুটাৰ পৰা এটা 100% শিওৰ আহিবই যদি নাহে মোক কমেন্ট কৰি কবা তোমালোক 9 10 11 আৰু 13 একেটা শিকি যাবা তোমালোক বেছিকৈ শিকিবা 10 আৰু 13 এই দুটাৰ পৰা এটা 100% শিওৰ আহিবই হৈ গল বিত্ত চেপ্টাৰটো থকা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন কেটা মই তোমালোকক দেখুৱাই দিলো যদি কোনোবা এটা কোৱেশ্চনৰ উত্তৰ নোৱাৰা মোক কমেন্ট কৰি কবা মই সেই কোৱেশ্চনটো উত্তৰ দিবলৈ চেষ্টা কৰিম নেক্সট ভিডিওত আমি আলোচনা কৰিম মানে অংকন চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে আমি নেক্সট চেপ্টাৰত আলোচনা কৰিম যদি তোমালোকৰ কিবা কনফিউজ থাকে বা কিবা কোৱেশ্চনৰ উত্তৰ নোৱাৰা মোক কমেন্ট কৰি কবা সেই কোৱেশ্চনটো উত্তৰ দিবলৈ মই চেষ্টা কৰিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ কোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিও